আমি গরু খাই আইছো খাম আমাক কোনেও রখাব নোৱাৰে এটো সিধা কথা জুনে নকক যিয়ে নহক মানে আমি খাম এটো সিধা কথা এই যে নেমসুৰ সভাপতিয়ে ক'লে যে আমি গরু খামেই আমাক কোনে বাধা দিব নোৱাৰিব আমি গরু খামেই এই যে আমি খামেই এই কথাটোতে তো সমস্যাটো হয় তাৰমানে খামেৰ তো ভাল নাই খাদ্য খাদ্য বাধা দিবলৈ আপুনি কোনে সংখ্যালঘুৰ কাৰণে চৰকাৰে বহুত আমি সনাতনী হিন্দুৰ ধৰ্মীয় অনুভূতিত আমি আঘাত আনিমেই তাৰমানে আমি ধৰ্মীয় অনুভূতিত আঘাত আনিমেই আপোনালোকে চাই আছে DY 365 বিশেষ অনুষ্ঠান টু দি পইণ্ট আমি আজি পাতি আছো ৰাজ্যত চলি থকা সম্প্ৰতি চলি থকা কিছুমান কথা যে গু মাংসই কক বা ফাইলৰ ৰাজনীতিয়ে কক মই পলাশী দাস আপোনাৰ ওচৰলৈ আহিছো কংগ্ৰেছৰ প্ৰতিনিধি কথাটো হৈছে কি আৰম্ভণিটো আপোনালোকৰ ফালৰ পৰা হৈছিলে মই হেখিনি পাতিম কিন্তু কথাটো হৈছে আজি এখন আপোনালোকৰ বৈঠক হল হোটেল দিল্লীত বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছক নামাতিলে সক কংগ্ৰেছৰ লগততো নাই বুলিতো কোৱা নাই কংগ্ৰেছক নামাতিলে কথাটো ক'লে ভুল হ'ব আপুনি তেনেকৈ ক'লে কংগ্ৰেছকতো কংগ্ৰেছ নাই কংগ্ৰেছকতো নালাগে বুলি কোৱা নাই নহয় জানো আপুনি যদি অজিত ভূঞাৰ ডাঙৰীয়াৰ আপুনি মন্তব্যখিনিয়ে চাই কংগ্ৰেছ আগতেও আছিলে আগলেও থাকিব আৰু এতিয়াও আছে আজি বৈঠকত উপস্থিত নাথাকিলে বুলি এটো নহয় যে আমি তেওঁলোকৰ লগত নাই বা তেওঁলোকে আমাক বিচৰা নাই প্ৰথম কথা হেতু কিবা এটা খেলিমেলি হ'ব পাৰে আপোনাৰ অলপ বুজাবুজিত অকমান খেলিমেলি হ'ব পাৰে হেতু বেলেগ কথা কিন্তু তাৰ অৰ্থ এটো নহয় যে আপোনাৰ কংগ্ৰেছক বেয়া পায় কাৰণে মতা নাই হেতু নহয় কংগ্ৰেছে আজি বৈঠকখনত উপস্থিত নাই হয় হেতু হয় কিন্তু ইয়াৰ অৰ্থ এটো নহয় যে আমি একেলগে নিৰ্বাচনী বৈতৰণি পাৰ নকৰিম আমি একেলগে জুচ নিদিম তাৰ কোনো মানে হেতু মিনিং আপুনি উলিয়াবগে নোৱাৰিব প্ৰথম কথা আৰু দ্বিতীয় কথা যেহেতু ভূপেন বৰা ডাঙৰীয়াও কৈ আছে যে আমি একেলগে খেলিম ইভেন দিল্লীতো গৈ পেলাই ৰাহুল গান্ধী ডাঙৰীয়াকো সাক্ষাৎ কৰিলে সাক্ষাৎ কৰি পেলাই ৰাহুল গান্ধী ডাঙৰীয়াও মানে তেওঁ একমত যে 2026ৰ যিখন এতিয়া কথাটো হৈছে কি বস্তুখিনি সকলো একে ঠিকে থাকে কিন্তু নিৰ্বাচন আহিলে আপোনালোকৰ কি হৈ যায় কৰবাত কিবা এটা খেলিমেলি লাগে সেইটো আমি একচেপ্ট কৰিছো আমি যে কোৱা নাই যে আমাৰ মানে খেলিমেলি নালাগে বা কিবা এটা মতানৈক্য নহয় সেইটো নহয় কিন্তু সেইটো আমি একচেপ্টও কৰিছো একচেপ্ট কৰাৰ পিছত আমি আকৌ আমি বহিবলৈ আমি একলগ হৈছো যতেই নহওক লাগিলে লিলিতে হওক বা ধাবাতে হওক কিন্তু উদ্দেশ্য এটাই যে আমি একলগ হোৱাৰ যদি একলগ হোৱাৰ উদ্দেশ্য নাথাকিলেহেঁতেন আপোনাৰ তেজপুৰত যেতিয়া আপোনাৰ আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো যাত্ৰা কৰিছিলে অসমলৈও আহিছিলে তেতিয়া তেজপুৰত কোনোবা এখন জাগা আপোনাৰ বিৰোধীসকলক প্ৰায় 2 ঘণ্টা সময় ধৰি তেওঁলোকৰ লগত আলোচনা নকৰিলেহেঁতেন আৰু সেই আলোচনাত এটা সিদ্ধান্ত লোৱা হৈছিলে যে 2026ত আমি একেলগে নিৰ্বাচনী বৈতৰণি পাৰ কৰিম যদি তেনেকুৱা মানে আমাৰ কোনো তেনেকুৱা মানে চিন্তা ধাৰণা নহলহেঁতেন তেন 1.5 ঘণ্টা সময় বিৰোধীৰ লগত ইমান ধুনীয়াকে কথা ৰাহুল গান্ধী ডাঙৰীয়ে আলোচনা নকৰিলেহেঁতেন মই কমল কুমাৰ মেধি আপোনাৰ ওচৰলৈ আহিছো কোৱা হৈছে কংগ্ৰেছৰ ফালৰ পৰা এটা ঘড়ী বনাই থকা হৈছে কাউণ্টডাউনৰ ঘড়ী সেই ৰাজীৱ ভৱনত বনাই থকা হৈছে এই ঘড়ীটো আপোনালোকৰ পতন আহি আছে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব আৰু সেই পতনৰ পিছত এখন SIT গঠন কৰা হ'ব আৰু SIT গঠন কৰি 100 দিনৰ ভিতৰত যিখিনি কেলেংকাৰী হৈছে বিজেপিৰ দিনত সেই সমগ্ৰ কেলেংকাৰীৰ কথা সাঙুৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক গ্ৰেপ্তাৰ কৰা হ'ব না এনেকুৱা প্ৰসংগক লৈ অসমীয়াত কেইবাটাও প্ৰবচন আছে যেনে আকাশত চাং পতা এই আকাশত চাং পতা বুলিয়ে ক'ব লাগিব এতিয়া আৰু গছত কঠল উঠত তেল নৌখাওতে চেল বেল এনেকুৱা অলেখ প্ৰবচন আছে যিবিলাক প্ৰবচনেৰে আমি APCCৰ সভাপতি ভূপেন বৰাক প্ৰত্যুত্তৰ দিব পাৰি আচলতে প্ৰত্যুত্তৰ দিয়াৰ অৱকাশো নাই প্ৰশ্নও নুঠে আচলতে আপুনি দেখিছে নেকি যে বিজেপিৰ বা মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ পতনৰ এনেকুৱা উমান আপুনি পাইছে নেকি অসমত আজি যেটোৱে নিৰ্বাচন আহিছে প্ৰতিটো নিৰ্বাচনত ভূপেন বৰা হাৰে আৰু প্ৰতিটো নিৰ্বাচনত বিজেপিয়ে জিকি গৈ আছে এতিয়া মই আপোনাক কওঁ এই যে বিৰোধী ঐক্য মঞ্চৰ কথা কৈছে কংগ্ৰেছৰ সভাপতিৰ এই যে ভীমৰ বচনবিলাক যে আমি দেখি আছো টিভিত আপুনি তাৰ পৰিৱৰ্তে আমাৰ দলে ইতিমধ্যে 26 নিৰ্বাচনৰ কাৰণে যিমানখিনিলৈকে এই মুহূৰ্তত আগবাঢ়িব লাগে তাতকৈ বেছিকৈ আগবাঢ়ি আছে ইতিমধ্যে আপোনালোকে যদি খবৰ লয় সংগঠন পৰ্ব আমাৰ গোটেই দেশজুৰি চলি আছে অসমতো সংগঠন পৰ্ব চলি আছে সংগঠন পৰ্বৰ কেইবাটাও পৰ্যায় ইতিমধ্যে পাৰ হৈ গ'ল বুথ পৰ্যায়লৈকে আমি এতিয়া হৈ গ'ল তাৰ এতিয়া মণ্ডল জিলা তাৰপিছত আমাৰ ৰাজ্যিক সমিতি হ'ব
সাংগঠনিক কামবিলাক সমান্তৰালভাৱে আমাৰ উপ নিৰ্বাচনৰ মাজতো ইয়াৰ মাজতো চলি আছে যিসকলে গাঁৱত থাকে বুথ লেভেলত কাম কৰে তেওঁলোকে এই খবৰবিলাক জানে যে আমাৰ এক্টিভিটি কি লেভেলত চলি আছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমাৰ যিখিনি প্ৰস্তুতি হ'ব লাগে হৈ আছে মিছন বিটিআৰৰ কাৰণে আমাক বহু কেইগৰাকীক আমাক এনেকৈ দায়িত্ব দি ইতিমধ্যে মিছন বিটিআৰৰ কাৰণে কাম কাজ আৰম্ভ হৈ আছে আমি সময়তকৈ আগবাঢ়ি গৈ আছোঁ আৰু কংগ্ৰেছ আপুনি আচৰিত হ'ব সিদিনা এটা মই আমাৰ ভীমৰ ভাও দি থকা ভূপেন বৰা ডাঙৰীয়া এটা বাইটত দেখিলোঁ যে তেওঁলোকে উপ নিৰ্বাচনৰ পৰ্যালোচনা কৰিব 13-14 ডিচেম্বৰত 13-14 ডিচেম্বৰত উপ নিৰ্বাচনৰ পৰ্যালোচনা কৰিম বুলি কৈছে আমাৰ কিমানটা ষ্টেপ ইতিমধ্যে আগবাঢ়ি গুচি গ'ল গতিকে সেইকাৰণে বিৰোধীৰ এই ধৰণৰ যিবিলাক কথা কংগ্ৰেছ লগত থাকিব নাথাকিব এই কথাবিলাকক লৈ আমি নিশ্চিতভাৱে আমি এইবিলাক ফ'ল' কৰি থাকোঁ কিন্তু আমাৰ ইয়াক লৈ বিশেষ মূৰ ঘমাবলগীয়া নাই আৰু এটা কথা আপুনি দেখিব যে বিৰোধী দলবিলাকৰ মাজৰ যিটো একতা আপুনি কোৱাটোৱে হয় যে নিৰ্বাচনৰ আগলৈকে বহুত কথা কোৱা হ'ল নিৰ্বাচনৰ পিছত তেওঁলোকে লগ লাগিব নালাগে আৰু মই এটা কথা দেখিলোঁ লগ লাগিব নোৱাৰিলে এটা কথা দেখিলোঁ 18টা ৰাজনৈতিক দল মিলি অসম গঠন হৈছিলে বুলি তেওঁলোকে সংবাদ মাধ্যমত দিছিলে সকলো দলৰ নাম নাজানো কিন্তু 18টা বুলি কৈছিলে তাৰমানে কংগ্ৰেছক বাদ দি 17টা ৰাজনৈতিক দল আছিলে কংগ্ৰেছ আৰু বাকী 17টা অন্যান্য বিৰোধী ৰাজনৈতিক দল মিলি অসম 17টা ৰাজনৈতিক দলে মাত্ৰ এটা সিট বিচাৰিছিলে সেইটো সিটো কিন্তু কংগ্ৰেছে নিদিলে গতিকে তেওঁলোকে আজি কংগ্ৰেছক বাদ দি হোটেল লিলিত বহাৰ বাতৰি এইমাত্ৰ পালোঁ গতিকে তেনেকুৱা তেওঁলোকৰ মাজত এই কথাবিলাক চলি আছে চলি থাকিব কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ পদ্ধতিৰে আমাৰ সংগঠনৰ বিস্তাৰৰ কাম চলিছে 26ৰ নিৰ্বাচনৰ কাৰণে আগন্তুক পঞ্চায়ত নিৰ্বাচন বিটিআৰৰ নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু আপোনালোকে যদি বুথ পৰ্যায়ত আপোনালোকে পৰ্যালোচনা কৰে বা খবৰ লয় আপোনালোকে এই কথাবিলাক গম পাব মই আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ দিলোঁ 2 নম্বৰ কথা এটা কওঁ গো মাংসক লৈ মই শেষ কৰিম আৰু মাত্ৰ জাষ্ট 1 মিনিটৰ এটা মই হেতু খুদিব কৈছিল আপোনাক এই গো মাংস প্ৰসংগ বা এই ফাইলৰ ৰাজনীতিয়ে 2026ৰ নিৰ্বাচনটোত কি প্ৰভাৱ পেলাব মানে গো মাংসৰ ক্ষেত্ৰত মই এটা কথা কওঁ যিসকল ব্যক্তি আমিতো ষ্টুডিঅ'ত সকলে ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰিছোঁ ৰাজনৈতিক দল বা কোনো সংগঠনক প্ৰতিনিধিত্ব নকৰা যিসকল নিৰপেক্ষ মুছলমান বুদ্ধিজীৱী আছে তেওঁলোকৰ বহুতৰ লগত মই ব্যক্তিগতভাৱে কথা পাতিছিলোঁ এইকেইদিন তেওঁলোকে লেখা মেলাও কৰিছে ছ'চিয়েল মিডিয়াত বিভিন্ন ঠাইত তেওঁলোকৰ কথাৰ পৰা এটা কথা গম পাইছিলোঁ নিৰপেক্ষ যিসকল মুছলিম বুদ্ধিজীৱী তেওঁলোকে এটা কথা কৈছে যে ইছলামত গৰুক লৈ ইমান কোনো কথা নাই ইছলামৰ যিটো পীঠস্থান মূল আৰবতো গৰু কুৰবানী দিয়াৰ কোনো সম্পৰ্ক নাই ইছলামৰ মূল যিটো কোৰ তেওঁলোকৰ ইছ্যু তেওঁলোকৰ কোৰ যিবিলাক ধৰ্ম পালনৰ নীতি নিয়ম তাত গৰুৰ প্ৰসংগ মুঠেও নাই আনকি হজৰত মহম্মদ ডাঙৰীয়া তেখেতে কি কয় তেওঁলোকৰ নবীজী তেওঁ গৰু কুৰবানী দিয়াৰো কোনো তথ্য ক'তো নাই আনকি হাদিছত লিখা আছে এটা কথা স্পষ্টকৈ লিখা আছে যে প্ৰতিবেশী যিসকল নেইবাৰ প্ৰতিবেশীসকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে ইছলামৰ প্ৰত্যেকজন ইছলাম ধৰ্মী মানুহে গুৰুত্ব দিব লাগিব যত্ন ল'ব লাগিব এতিয়া মই ভাৰতবৰ্ষৰ পটভূমিত কথাটো হ'ল এনেকুৱা য'ত ইছলামৰ মূল ঠাইবিলাকতে গৰু কুৰবানীৰ কোনো ব্যৱস্থা নাই তাত উট ক'ৰবাত ডুম্বা ক'ৰবাত ছাগলী এই ধৰণৰ বিভিন্ন ধৰণৰ কুৰবানী দিয়াৰ ব্যৱস্থা আছে ভাৰতবৰ্ষত গৰুক লৈ কিছুমান সংখ্যালঘু ৰাজনৈতিক নেতা কিছুমান সংখ্যালঘু সংগঠনৰ মানুহে ইমান বেছি কিয় গৰুক লৈ এগ্ৰেছিভ হৈ থাকে তাত আকৌ হাত উজান দি থাকে কংগ্ৰেছ দলে কি কাৰণে তাৰ কাৰণটো যদি চাই আপুনি এটা কথা লক্ষ্য কৰিব যে পৃথিৱীৰ বাকী দেশবিলাকত ইছলামটো আৰু হিন্দু ধৰ্মতকৈ ইছলামৰতো বেলেগ বহুত বেছি দেশত আছে তাত গৰুক লৈ যদি কোনো কথা নাই ভাৰতবৰ্ষত গৰুক লৈ কিয় তেওঁলোকে ইমান কিয় ব্যস্ত হৈ থাকে তাৰ কাৰণটো হ'ল আমাৰ সনাতনী পৰম্পৰা মতে আমাৰ হিন্দু ধৰ্মত গৰুক গো মাতা হিচাপে কয় কিছুমানৰ কাৰণে এইটো জন্তু আমাৰ কাৰণে গৰু কেৱল এটা সাধাৰণ জন্তু নহয় গৰুক পূজা কৰা হয় অসমীয়া পৰম্পৰাটো গৰুক বিহু পাতো প্ৰথম দিনাই গৰু বিহু পাতো অৰ্থাৎ গৰুটো আমাৰ কাৰণে কেৱল এটা জন্তু নহয় আমাৰ কাৰণে মই কথাটো কৈছোঁ এতিয়া ভাৰতবৰ্ষত গৰুৰ মাংসক লৈ ইমান বিতৰ্ক হোৱাৰ মূল কথাটো হ'ল যে তেওঁলোকে ইছলামত থকা যে তেওঁলোকৰ আমাৰ নেইবাৰ প্ৰতিবেশী অৰ্থাৎ ইছলামৰ প্ৰতিবেশী বুলি ক'লে আমাৰ হিন্দু তেওঁলোকৰ ধৰ্মীয় অনুভূতিত আঘাত আনিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা ল'ব নালাগে এইটো হাদিছত আছে কিন্তু তেওঁলোকে এই কথাটো বেছিভাগ মুছলমান ধৰ্মীয় নেতাই এইটো মানি ল'ব নোখোজে বৰং তেওঁলোকে আমি যে পূজা কৰোঁ গৰুক লৈ তেওঁলোকে গৰু কথাটোতে বেছিকে আমি এইটো কথা মানি নল'ম আপোনাক পুনৰ সুধিছোঁ মই সুধিব বিচাৰিছোঁ সন্মানীয় বক্তাগৰাকীক যে বৰ্তমান গৰুৰ গাখীৰৰ সমবায় ভিত্তিত অসমত কিমান লিটাৰ উৎপাদন হৈ আছে আপোনালোকৰ হাতত তথ্য আছেনে বা সেই উৎপাদন
বহাবৰ কাৰণে আপোনালোকৰ কি ব্যৱস্থা আছে আপুনি এবাৰ নগাঁওলৈ আহিব নগাঁও সোমাওতে বাইপাছৰ পৰা খেনচুৱাতে এখন আমাৰ দুগ্ধ পাম আছিলে সেই দুগ্ধ পামখন আজি এৰাপলিয়া এৰাবাৰীত পৰিণত হ'ল আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বহুতবাৰ স্মাৰক পত্ৰ দিলো কংগ্ৰেছ হওক বিজেপি চৰকাৰক হওক অসমৰ বিভিন্ন মাধ্যমেৰে আমি দিলো কিন্তু কোনো ধৰণে আপোনালোকে সেইবোৰ ডেভেলপমেণ্টৰ কাম নকৰিলে আমাৰ অঞ্চলত যিমানবোৰ গোপালক আছিলে সেই গোপালক বিলাকৰ অৱস্থা ইমানে তথৈবচ আৰু কোনো ধৰণৰ তেখেতসকলৰ প্ৰক্ৰিয়াকৰণ নথকাৰ কাৰণে আজি প্ৰকৃততে গৈ পেলাই সেই গৰুবিলাক বিক্ৰী কৰিব লগা অৱস্থা হ'ল আপোনালোকে আচলতে চৰম লাজ পাব লাগে সন্মানীয় বক্তাগৰাকী আপোনাৰ বহুত কথা শুনিছো কিন্তু আপুনি বাস্তৱলৈ আহক আহি খেনচুৱা ওচৰৰ দুগ্ধ উন্নয়ন পামখন এবাৰ চাওকে নগাঁৱৰ আজি কি তাৰিখত আছে একো নাই তাত বিয়াগুম অফিচাৰ আছে কিন্তু তাত কোনো ধৰণৰ প্ৰডাকশ্যন নহয় আৰু গৰুক আমি যিটো মৰ্যাদা দি আহিছো পূৰ্বৰে পৰাই মানুহৰ যেতিয়া প্ৰবজনৰ সময় পাই গৰু আছে গৰুৱে আমাক বিভিন্ন ধৰণে সহায় কৰাৰ কাৰণে আপোনালোকে গৰুক মাতা হিচাপে কয় বুলি পেলাই বিভিন্নজনে কয় কিন্তু প্ৰকৃততে গৰুৱে আজি তাৰিখত কিমান পৰিমাণে সহায় কৰি আছে মানুহক আপোনালোকে এবাৰ পথাৰলৈ যাব পথাৰত এতিয়া গৰুৰে হাল নাপায় এতিয়া পথাৰত ট্ৰেক্টৰ আহি গ'ল কাল্টিভেটৰ ৰোটাভেটৰ তাতকৈ অত্যাধুনিকভাৱে ধান কটা থ্ৰেছ মেচিন আহি গ'ল ধান মৰণা মৰা আৰু পেডি পেন্থাৰ আহি গ'ল ধান ৰুবৰ কাৰণে সেয়েহে মহোদয় এতিয়া আপোনালোকে কথাবোৰ নতুনকৈ চিন্তা কৰক কমল কুমাৰ মেধি কি ক'ব উত্তৰটো কি ক'ব এই গৰু গোমাংস বা গৰুৰ ইছ্যুটো লৈ এটা সাংঘাতিক ধৰণৰ বিভ্ৰান্তি চলি থাকে মূল কথাবিলাকলৈ কোনো মূল কথাবিলাক আলোচনা নকৰে এই যিবিলাক সাম্প্ৰদায়িক ৰাজনীতি কৰা বিশেষকৈ ইছলামক লৈ ধৰ্মক লৈ ৰাজনীতি কৰা বা কংগ্ৰেছৰ বহুত নেতাই কৰা যিটো এটা নেৰেটিভ এই নেৰেটিভবোৰ আমাৰ সবে ফচি যায় এতিয়া ইছলামতে মই কোৰাণত মই ধৰ্মক ইছলামিক বুদ্ধিজীৱীয়ে কোৱা কথা কোৰাণতে নে হাদিছত ক'ৰবাত লিখা আছে যে গৰুৰ গাখীৰ গৰুৰ চাউল কথা গৰুৰ মাংসৰ বিষ গৰুৰ মাংসৰ চাউল কথা এইবিলাক কিন্তু ইছলামতে আছে ইছলামৰ কিন্তু তাৰ পিছতো এটা বিভ্ৰান্তি এটা এনেকুৱা ধৰণৰ নেৰেটিভ ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰা হ'ল যে গৰু নাখালে গৰুৰ মাংস নহ'লে অৰ্থনীতি হে গৰু মাংস নাখালে মই পাতিব লাগিব কথাখিনি পাতিব লাগিব মই এটা বিৰতি ল'ব লাগিব কমল কুমাৰ মেধি আটাইকেইজনৰ ওচৰলৈ আহিম মই এই মুহূৰ্তত নেমচুৰ সভাপতি বাহাৰুল ইছলাম ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যি ৰাজনীতি কৰা হৈছে গো মাংসকে অনা হৈছে বা এতিয়া দেখা গৈছে বিজেপিয়ে সংখ্যালঘু অঞ্চলসমূহতো টাৰ্গেট কৰিছে যিটো আগতে দেখা পোৱা নাছিলোঁ আমি মিয়াৰ ভোট নালাগে বুলিয়ে কৈ দিয়ে এই সংখ্যালঘু মানুহখিনিক লৈ যিটো ৰাজনীতি চলি আছে সেই সন্দৰ্ভত আপোনাৰ কেনেকুৱা মতামত নাই অলপ আগতে আমাৰ কমল মেধি দাদাই কৈ গৈছে যে আৰবিয়ান কাণ্ট্ৰিবিলাকত তেওঁলোকে গৰু নাখায় আচলতে আৰবিয়ান কাণ্ট্ৰিবিলাকত আচল কথা গৰু নাপায় আৰু ভাৰতবৰ্ষত গৰুটো মানে দাম কম বা বেছি পায় আৰু গৰু যদি নাথাকে অকল যে মুছলমানৰ ক্ষতি হ'ব সেইটো নহয় আপুনি আপাৰ আছামৰ বজাৰবিলাকত যাব সমগ্ৰ নামনি অসমৰ মানুহবিলাকে আমাৰ মুছলিম মানুহবিলাক বেছি আছে তাৰ পৰা গৰুবিলাক কিনি আনে আৰু সেই আপাৰ আছামৰ মানুহবিলাকে আপোনাৰ গৰু বিক্ৰী কৰি কাৰোবাৰ বিয়া দিয়ে কাৰোবাৰ স্কুলৰ এডমিশ্যনৰ ফিজ দিয়ে মানে যিকোনো প্ৰয়োজনত এই গৰু বিক্ৰী কৰি তাতে তেওঁলোকে মানে নিজৰ উপাৰ্জন কৰে এতিয়া সেই গৰু যদি অসমত বন্ধ হৈ যায় তাই কিন্তু অকল মুছলমানৰ যে ক্ষতি হ'ব সেয়া নহয় মুছলমানৰ ক্ষতি একোৱেই নহয় গৰু যদি নাখায় কি হ'ব একো নহয় এতিয়া আচল কথা হ'ল যে আমাৰ এইটো মৌলিক অধিকাৰ আমাৰ নৈতিক অধিকাৰ আমি গৰু খাই আহিছোঁ খাম আমাক কোনেও ৰখাব নোৱাৰে এইটো চিধা কথা যোনে নকওক আমি কেবিনেটত সিদ্ধান্ত ল'বলৈ আমি কাকো দিল্লীত পঠোৱা নাই মুখ্যমন্ত্ৰী গতিকে আমি খাম নাই না যিয়ে নহওক মানে আমি খাম সেইটো চিধা কথা গতিকে মই মানে স্পষ্টকৈ ক'ব বিচাৰোঁ আৰু আহ্বান জনাব বিচাৰোঁ যে শেহতীয়াকৈ তেওঁলোকে যিটো সংযোজন কৰিলে এই সংযোজনটো তেওঁলোকে কেবিনেট বা চৰকাৰখনে পুনৰ বিবেচনা কৰিব লাগে আৰু যিসকলে এতিয়া ভয়ত গৰু মাংস বিক্ৰী বন্ধ কৰি দিছে এই ব্যৱসায়ীসকলক আনি তেওঁলোকক ব্যৱসায়ৰ কাৰণে লগাব লাগে নহ'লে কিন্তু নিবনুৱা সমস্যা অতিকৈ বাঢ়িব আৰু দ্বিতীয়তে ক'লে যে আপুনি সংখ্যালঘু চাওক ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা অসমত সংখ্যালঘু লোকসকলক লৈ কংগ্ৰেছ বিজেপি AIUDF আৰু সকলোৱে মানে অগপ সকলোৱে মাত্ৰ ৰাজনীতিৰ খেল খেলি আহিছে ভোটৰ সময়ত মৰম বিজেপিও কৰে কংগ্ৰেছে কৰে কংগ্ৰেছেতো স্বাধীনতাৰ পিছৰ পৰা তেওঁলোকে ভয়ভীতে ৰাজনীতি কৰি আহিছে বাংলাদেশী ৰাজনীতি কৰি আহিছে ভোটাৰৰ ৰাজনীতি কৰি আহিছে ডিটেনশ্যন কেম্প পৰ্যন্ত বনাই লৈ আহিছে আৰু যেতিয়া এই বিজেপিৰ সময়ত দেখিব ইলেকশ্যন অহাৰ লগে লগে মিয়াতকৈ খাছ মানুহ কোনেও নাই যোৱাবাৰ মুখ্যমন্ত্ৰী মহোদয়ে দেখা পাইছোঁ লাহৰীঘাট গৈছে দলগাঁও গৈছে ৰূপহী গৈছে য'ত সংখ্যালঘু অঞ্চল আছে ততেই গৈছে সৰু সৰু টুপি পিন্ধা মুছলিম ল'ৰাবিলাকক লৈ তেওঁ ঘূৰি ফুৰিছে কিন্তু যেতিয়া নিৰ্বাচন পাৰ হৈ যা মিয়াৰ ওপৰত কেনেকৈ
মানে অত্যাচাৰ কৰিব, কেনেকে উচ্ছেদ কৰিব, কেনেকে মিয়াৰ ওপৰত নানা ঠিক ধৰণৰ আছে কাম ধন্যবাদ ধন্যবাদ জনাইছো বদৰুল ইছলাম ডাঙৰীয়া মই আটাইকেইজনৰ ওচৰলৈ যাব লাগিব সকলো পাহৰি যায়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যে মিয়াসকলো অসমৰ মিয়াসকলো মিয়াসকলৰ উন্নয়নৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে কাম কৰিব লাগে, তেওঁলোকক চাকৰি উচ্ছেদ কৰিব নালাগে, আৰু যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক পুনৰ্সংস্থাপন কৰিব লাগে। নেমচুৰ সভাপতিয়ে ক'লে যে আমি গৰু খামেই, আমাক কোনে বাধা দিব নোৱাৰিব, আমি গৰু খামেই। এই যে আমি খামেই এই কথাটোতেতো সমস্যাটো হয়। তাৰমানে আমি সনাতনী হিন্দুৰ ধৰ্মীয় অনুভূতিত আমি আঘাত আনিমেই, তাৰমানে আমি ধৰ্মীয় অনুভূতিত আঘাত আনিমেই। খামেই বুলি কোৱা কথাটো এই আগ্ৰাসী মনোভাৱৰ কাৰণে মই ৰখাইছো এনেকে ক'লে বুজি নাপাওঁ মানুহে। মই শ্যামল হাজৰিকা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো একেবাৰে শেষত। এইবোৰ চলি আছে, গো মাংস চলি আছে, মন্ত্ৰীসভাখন সম্প্ৰসাৰণ কৰি দিয়া হ'ল। এই সন্দৰ্ভত আপোনাক মই এটা প্ৰশ্ন সুধিব গৈছো, এই মন্ত্ৰীসভা যে ঘপককে সম্প্ৰসাৰণ কৰি দিয়া হ'ল, এই কথাটো কেনেকুৱা ধৰণৰ লাগিছে আপোনাৰ? এটা চিএমৰ এক্টিয়াৰৰ বিষয়, আৰু এইটো বহুত দিনৰ পৰা জল্পনা কৰা চলি আছে যে এটা মন্ত্ৰীসভাটো সম্প্ৰসাৰণ কৰিব লাগে, কাৰণ এজন মানুহকে বহুতকেইটা দায়িত্ব দি থোৱা আছিলে। ঠিক আছে, আমি এতিয়া গৰু এছেখনৰ পৰা অকণমান যদি ওলাই আহিব বিচাৰিছো, সকলো তিনিজন পেনেলিষ্টক মই ৰিকুৱেষ্ট কৰিছো, মোক খালি অকণ ক'ব দিয়ক, এক মিনিটে কম, কাৰণ আমি বহুতে 50 মিনিট আমি সেৱাজ কৰিলো গৰু এছেৰ ওপৰত লিখি। এতিয়া মই এটা কথা ক'ব বিচাৰিছো যে চাওক, আজি যিটো মন্ত্ৰীসভা নতুন যিজনক দিছে মই তেওঁলোকক অভিনন্দন জনাইছো, কিন্তু আপুনি যদি এফালে নৰ্থ বেংকলৈ চায়, এফালে আপুনি কলিয়া ব্ৰহ্মপুত্ৰ আপুনি ক্ৰছ কৰি পেলাই ব্ৰহ্মপুত্ৰ ক্ৰছ কৰি পেলাই কলিয়া যায়, আপুনি এফালে শোণিতপুৰ দুটা সমষ্টি পাই যাব, তেজপুৰ চুতীয়া, তাৰপিছত আপুনি বিশ্বনাথ জিলা, লখিমপুৰ আৰু ধেমাজি, বিশ্বনাথত বিহালী, বিশ্বনাথ গহপুৰ তিনিটা সমষ্টি, লখিমপুৰত বিহপুৰীয়া, নাওবৈচা, লখিমপুৰ আৰু ঢকুৱাখানা, ধেমাজিত জোনাই আৰু ধেমাজি, এই 4, 5, 6, 7, 8, 9টা সমষ্টিৰ ভিতৰত এটা মাত্ৰ কংগ্ৰেছৰ লগত আছে, বাকী 8টাই বিজেপিৰ দখলত আছিলে, তাত এজনো নাপালে। এটাই মাত্ৰ মন্ত্ৰী পাইছে ইয়াৰ ভিতৰত অকল ধেমাজিত, আৰু সেই ধেমাজিটো কি কাৰণে পাইছে ডক্টৰ ৰণুজ পেগু ডাঙৰীয়া, সেইটো মিচিং মানে তেখেত হেড কোটাত পাইছে, কাৰণ তেওঁলোক মিচিং হ'ল ছেকেণ্ড লাৰ্জেষ্ট আমাৰ এটা ট্ৰাইব হয়, তেওঁলোকৰ মাজত পালে। এই ভিতৰত তেওঁলোক এজন নাপালে। বহুতে কালি উৎফুল্লিত কৰিছে, বৰাকৰ সকলক মই কৈছো, আপোনালোক উৎফুল্লিত কৰিছে যে আপোনালোকক 2জন মন্ত্ৰী দিছে, কিন্তু চাওক মানে চামুচৰাই দি বেলচাৰ লৈ যোৱা নিচিনা অৱস্থা এটা হৈছে। এই যে নতুনকৈ অহাবাৰ 26ত ইলেকশ্যন হ'ব, 15টা সমষ্টিৰ জেগাত আপোনালোকে 13টা সমষ্টি কৰি দিলে। এতিয়া চবেই ক'ব যে এইটো ডিলিমিটেশ্যন এক্টে কৰিছে, ডিলিমিটেশ্যন এখন কমিটি আছিল, কিন্তু সেই ডিলিমিটেশ্যন কমিটিৰ পৃষ্ঠপোষক কোন আছিল, কাৰ নেতৃত্বত এইবিলাক কৰা হৈছে? ৰাইজ আপুনি চিন্তা কৰি চাওক। আপোনালোকে বৰাক ৰাইজক কৈছো যে আপোনালোকে আজি খুব উৎফুল্লিত হৈছে যে আপোনালোকে 2জন মন্ত্ৰী দিছে, কিন্তু চামুচৰাই দি বেলচাই লৈ গ'ল। 20 ছেকেণ্ড জাষ্ট এটা যোৰহাট জিলাত আপুনি চাওক, যোৰহাট, তিতাবৰ, মৰিগাঁও, তিয়ক, মাজুলী, আমগুৰি, শিৱসাগৰ, আমগুৰি, নাজিৰা, থাওৰা, শিৱসাগৰ, চৰাইদেউ, মাহমৰা, সোণাৰী, এই ভিতৰত মাত্ৰ 3টা সমষ্টিত বিৰোধী পাৰ্টি আছিলে, তিতাবৰ, নাজিৰা আৰু শিৱসাগৰ। এই বাকীবিলাকত এজনো মন্ত্ৰীত্ব নিদিলে। উজনি অসমৰ মানুহে 26ত, নৰ্থ বেংকৰ মানুহে 26ত বিজেপি এখন কৰি দিব। ঠিক আছে, 26ত বিজেপি ভোট নিদিব, আপোনালোকৰ তৃণমূলৰ চৰকাৰ হ'লে এই ঠাইবিলাকত আপোনালোকে মন্ত্ৰিত্ব দি দিব। ঠিক আছে, মই একেবাৰে শেষত চৰকাৰ নহয় বুলি ক'লে আপুনি
চব জাগাতে মন্ত্ৰিত্ব দিব চবতে মন্ত্ৰিত্ব দিব চাহ জনগোষ্ঠীৰ মানুহে গুৰুত্বই নিদিলে ৰিয়েকশ্যনটো আমি 26ত দেখা পাম নহয় 26ৰ নিৰ্বাচনত দেখা পাম নহয় মূল্য বৃদ্ধি আছে আজি আপুনি কি ক'ব তাৰ প্ৰতিক্ৰিয়া তাৰ ৰিজাল্টটো 26ত দেখা পাব 26ৰ নিৰ্বাচনত দেখা পাব আপুনি কলীয়া ভুমুৰাৰ পৰা ৰাইজৰ কল্যাণ কৰিব বিচাৰিছে তেনেহ'লে মূল্য বৃদ্ধি হ্ৰাস কৰক নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীয়ে হওক পেট্ৰ'পণ্যজাত খাদ্য সামগ্ৰীয়ে হওক হয় ধন্যবাদ জনাইছোঁ প্ৰাগজ্যোতিষ বনিয়া মই আপোনাক বেছি সময় দিব নোৱাৰিলোঁ মই আটাইকে ধন্যবাদ জনাইছোঁ কমল কুমাৰ মেধি পলাশী দাস বদৰুল ইছলাম শ্যামল হাজৰিকা প্ৰাগজ্যোতিষ বনিয়া আটাইকে ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব নমস্কাৰ